ফাইনেলি আজি গাড়ী লোৱা সপোন পূৰণ হ'ব। আমি গাড়ী এখন ল'ব আহিছোঁ। বহু দিনৰ সপোন এটা পূৰণ হ'ব গৈ আছে। কি গাড়ী ল'ম আপোনালোকক দেখুৱাই যাম। ৰখি আছোঁ, এতিয়া আমি বহি আছোঁ। আমাৰ দুনো গাড়ীৰ অপেক্ষাত ৰখি ৰখি বৰ হৈ গৈছে। আৰু এইখনে হৈছে আমাৰ গাড়ীখন। ফাইনেলি আমাৰ গাড়ী লোৱা সপোন পূৰণ হ'ল। আৰু এই গাড়ী আপোনালোকেও চাই লওক। বগা গাড়ী ল'লোঁ। গাড়ীখন দেখিবলৈ বৰ ধুনীয়া, বগা কালাৰৰ ল'লোঁ আমি। আৰু এয়া গাড়ীখন ভালদৰে দেখুৱাই দিছোঁ। আৰু সদায় যাতে আমাৰ পৰিয়ালটোৰ লগতে আমাৰ গাড়ীখনৰ যাতে ভগৱানৰ ফালৰ পৰা থাকে। ফাইনেলি আমি গাড়ীত উঠিলোঁ। আমাৰ গাড়ী হৈ গ'ল। আমাৰ নতুন গাড়ীত উঠি যাই আছে। একবাৰ চাই দি, একবাৰ চাই দি, একবাৰ চাই দি। কেনে লাগছি? মজা। ৰিক্সা ইটা বলে বৰষুণ পড়লেও বলে গাত লাগবার নাই ইয়ার। ও স্কুটির হলে জিকি জিকি যা আছিল না। আৰু বহু সময়ৰ মূৰত এয়া ভাত খাব লৈছোঁ আমি হোটেলত। মাংস ভাত সকলোৱে খাই আছে। আৰু এয়া অৱশেষত ঘৰ আহি পাই ধূপ চাকি লৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। সদায় যাতে আমাৰ পৰিয়ালটোৰ লগতে গাড়ীখনৰ ভালে কুশলে ৰাখে। কৃষ্ণ কৃষ্ণ বিশ্বকৰ্মা। নতুন গামোচা দিলোঁ। নতুন গামোচা হ'ব দে গাড়ীখন।